ক্লাছ 10 ছাত্ৰছাত্ৰী নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত পুনৰ আলোচনা চেপ্টাৰটো অনুশীলনী R2ৰ 6 নম্বৰ কুৱেশ্যনটো 1, 2, 3 এই তিনিটা বুজাই দিছোঁ। আজি মই কুৱেশ্যন নম্বৰ 4টো বুজাই দিম। তো কুৱেশ্যনটো চোৱা এবাৰ। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো চাবা, পূৰ্ণবৰ্গ সংখ্যাটো পাবলৈ হ'লে আমি প্ৰথমে 1620 এই সংখ্যাটোৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। চোৱা, ফাৰ্ষ্ট আমি সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ। প্ৰথম আটাইতকৈ সৰু মৌলিক সংখ্যা 2ৰে দিয়া, 2ৰে হৰণ যাব কিয়? একক স্থানত 0 আছে। চাবা, এইটো হ'ব 8, 8 2 16, 2 1 গুণ 2, 0 0 বাৰ, আৰু 2ৰে যাব একক স্থানত 0 আছে। 2 দি দিয়া, 8ত 4 বাৰ, 1ত নাযায় 0, 5 হলা বুজি 1ত হৰণ নাযায় কাৰণে আমি 0 দিছোঁ। তাৰপিছত আমি 10ত বাৰ দিম, 5 2 10। এতিয়া চোৱা, এইটো আমাৰ 2ৰে নাযায়, একক স্থানত 5 আছে অযুগ্ম সংখ্যা, গতিকে 2ৰে নাযায়। নেক্সট 2ৰ পিছত তুমি মৌলিক সংখ্যা 3ৰে চাম আমি। 3ৰে হৰণ যোৱা নিয়মটো হ'ল সংখ্যাটোৰ অংককেইটা যোগ কৰা। 9 পাবা, 9ক 3ৰে হৰণ যাব, গতিকে এই সংখ্যাটোকো 3ৰে হৰণ যাব। 3ৰে দিয়া এবাৰ, ইয়াতে তুমি এবাৰ দিলা 4ত, 1 বাকী থাকিল, 1টো এই 0ৰ আগত বহি 10 হ'ল। কি হ'ব? 10ত 3 বাৰ, 3 3 গুণ 9। এতিয়া 1টো নিলিখিবা, মই বুজাই দিয়াৰ কাৰণে লিখিছোঁ। 1 থাকিল, 1টো ইয়াতে আহিব আৰু 15, 5 ইয়াতে লিখিব নালাগে, মই বুজাই দিয়াৰ কাৰণে লিখিছোঁ। এগেইন চোৱা, এই সংখ্যাটোক 3ৰে হৰণ যায় নে নাযায়? 2ৰে নাযায়, একক স্থানত 5 আছে। যোগ কৰিলে কিমান পাবা? 9, 9ক যায় 3ৰে যাব, 3ৰে দিয়া 4, 4 3 গুণ 12, 12, 1 থাকিল, 1টো ইয়াতে আগত বহিব 5ৰ, 15 হ'ল, 5 ইয়াতে লিখিব নালাগে, মই বুজাই দিছোঁ। আৰু ইয়াক তোমাৰ 3ৰে যাব, এইটো যোগ কৰিলে 9 হ'ব, 9ক 3ৰে হৰণ যায় 3, কিমান হ'ব? 15 পালা বুজি। নেক্সট 15 থাকিল, 15 তুমি 3ৰে দিয়া 5। এতিয়া আমি কি পালোঁ? এতেকে লিখিবা 1620। এই সংখ্যাটোক আমি লিখিব পাৰিম 2 দুটা পালোঁ, 3 4টা পূৰণ 5 এটা। চোৱা, 5 এটা পালোঁ, 3 3টা, 2 2টা। এযোৰ এযোৰ এযোৰ। এতিয়া চোৱা, এতিয়া 5টো অকলশৰীয়াকৈ ৰৈ গ'ল। এতিয়া চাবা, যিটো মৌলিক সংখ্যা অকলশৰীয়াকৈ ৰৈ গ'ল সেইটোৱে হ'ব আমাৰ হৰণ কৰিবলগীয়া সংখ্যাটো। অৰ্থাৎ ইয়াতে চাবা, 5ৰে এই 5ৰে আমি এই সংখ্যাটো, অৰ্থাৎ এইখিনি হৰণ কৰিলে 5 5 কেঞ্চেল যাব। তেতিয়া আমাৰ নিয়মটো হ'ল যে পূৰ্ণবৰ্গ সংখ্যা তুমি উৎপাদক বিশ্লেষণ কৰি যিবোৰ মৌলিক সংখ্যা পাবা সেইবোৰ কি হৈ থাকিব? জোৰ পাতি থাকিব। এতিয়া ইয়াক আমি 5ৰে ডিভাইড দিলে, অৰ্থাৎ এইখিনিক 5টো কেঞ্চেল হ'ব, তেতিয়া 2 জোৰ, 2টা মিলি জোৰ, 3 2টা মিলি জোৰ, এই 3 মিলি জোৰ হৈ গ'ল, তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব। অৰ্থাৎ এই সংখ্যাটোক 5ৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। আমি বুজি পালোঁ, হৰণ কৰিবলগীয়া সংখ্যাটো হ'ব আমাৰ
5 এটাকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো এটাকে তুমি লাষ্ট লাইনটো এনেকৈ লিখিবা এটাকে হৰণ কৰিবলগীয়া আটাইতকৈ এটি লিখিব পাৰা আটাইতকৈ সৰু সংখ্যাটো কি পালোঁ আমি 5 ইয়াতে শেষ হ'ব 5 বুজি পালা নিশ্চয় থেংক ইউ বাই বাই